চাউলখিনি বিক্ৰী কৰোঁ বুলি আহিছিলোঁ। বজাৰত দেখোন মানুহবিলাক কমেই হ'ল, আজি দেৰিয়ে হ'ল মানে অহা মোৰ। পিছে মামুনুৱে মোক আইনা এখন কিনি লৈ যাবলৈ দিছিলে। ইয়াত দেখোন বৰ ধুনীয়া ৰজাদিনীয়া আইনা এখন পৰি আছে। কোনোবাই দেখোন থৈ গ'ল। মই এইখনকে লৈ যাওঁ চাগে, মিছামিছি কিনিবহে লাগিব, এনেই পইচা যাব। এইবাৰ আৰু চিন্তা নাই। তাই মোক আইনা কিনিব দিছিলে, ফ্ৰীতে আইনা পাই গ'লোঁ, কি কথা আছে। এইবাৰ চিন্তা নাই, তাই বহুত ভাল পাব। সদায় সৰু আইনা চাই থাকে, এইবাৰ আৰু ডাঙৰ আইনা চাব। তাতে দেখিবলৈ ৰজাদিনীয়া নিচিনা। মোৰেই যথেষ্ট পচন্দ হৈছে, তাইতো আৰুৱে ভাল পাব। তই যে আইনাখন লাগে লাগে বুলি কৈ আছিলি, আইনাখন দেউতাই আনিলে নহয় বজাৰৰ পৰা। কিনিবলগীয়াও নহ'ল বোলে, বৰ ধুনীয়া আইনাখন পাই আহিলে। কি হয় নেকি? তেতিয়াহ'লে মই একেবাৰে গাখীৰখিনি বিক্ৰী কৰি থৈ আহোঁ। একেবাৰে আহি পেলাই চাম নতুন আইনা। দেউতাক ভালকৈ লগাই থ'বলৈ ক'বা দেই মা, মোৰ ৰুমতে লগাই দিবা। এই আমাৰ মামুনুৱে আজি ইমান দেৰি কৰিছে, ইমান দেৰি পোৱাহি নাই। ইমান ৰাতি হ'ল, গাখীৰ বিক্ৰী কৰিব গ'লেও অন্য দিনাতো ইমান দেৰি নহয়। আজি বা কিয় ইমান দেৰি হৈছে? ছোৱালী মানুহৰ কথা নপঠালেও নহয়, বৰ চিন্তা হৈছে দেই। মা পালোহি দেই। ইমান দেৰি কৰিলি যে আজি? মোৰ আকৌ বৰ চিন্তাই হৈছিলে। দেউতাইতো খাই বৈ শুলেই, জানই দেউতাৰ কিমান কষ্ট হয়, ৰৈ থাকিবই নোৱাৰিলে, ৰৈ আছিলে বাৰু। এইফালে মোৰ একেবাৰে চিন্তাতে অৱস্থা বেয়া। কিয় ইমান দেৰি হ'ল? নাই মা, তুমি যে এক্সট্ৰাকৈ গাখীৰখিনি দি পঠাইছিলা, সেইখিনি বিক্ৰী হ'লেও হ'ব নহ'লেও নাই বুলি দিছিলা যে, গোটেইখিনি বিক্ৰী হৈ গ'ল। এদিনৰ আগৰ গাখীৰ বুলি ক'লোঁ, তাৰ পাছতো বিক্ৰী হৈ গ'ল গোটেইখিনি, আৰু পইচাও লগালগ দিলে। হয় নেকি? ভালে হ'ল দে। বাৰু তোক কাম কৰাবলৈও বেয়া লাগে, তাতে আকৌ দেউতাও চাইকেল চলাবলৈ নাজানে, ময়ো নাজানো, সেইটোৱে অসুবিধা হ'ল আৰু। ভৰি হাতকেইটা ধুই ল, ভাতকেইটা খাই ল'বি। বৰ ভাগৰ লাগিলে দেই। আজি আৰু মজাছে শুব লাগিব। বিৰাট টোপনি ধৰিছে। ভাতকেইটা খাই ল'ম আৰু আৰামছে শুম পাই। অলপ বহিয়ে লওঁ ভাতকেইটা বঢ়ালৈকে। থিয় হৈ থাকিবলৈ পৰা নাই একদম। নাই কাইলৈ আৰু ওলাই যাবলৈ নাই পাই। আজি এনেকৈ অকণমান ৰেষ্ট লওঁ, কাইলৈ তেতিয়া ভাল পামগৈ। মুখখন আইনাখনত চাই লওঁচোন, দিনৰ দিনটো ঘূৰি ফুৰিছোঁ, কেনেকুৱা বা হৈ আছোঁ। মুখখনচোন কলাই পৰিছে, দিনৰ দিনটো গাখীৰ দি দি ঘূৰি ফুৰিলোঁ, এতিয়া আৰু কলাই হ'লোঁ আৰু দেই। কালি অকণমান ৰেষ্ট ল'ব লাগিব, নহ'লে আৰু একেবাৰে গোটেইজনী আৰু কলি হ'ব লাগিব। কি হৈছে এইবোৰ? কিবা উৰুৱাই লৈ যাব খোজা যেন লাগিছে, ইমান টানিছে ভৰিকেইটা। কি হৈছে মোৰ? কি হ'ব এতিয়া? আইনাখনৰ ওচৰতে কেনেকৈ গুচি গৈছোঁ নিজে নিজে। মা, দেউতা, মোক বচোৱাহি, কি হৈছে মোৰ এইবিলাক? এয়া মোৰ ক'ত আহি গ'লো? আইনাখনে মোক টানি আনিলে, আৰু এয়া কি? এয়া দেখোন কিবা ৰাজপ্ৰাসাদ যেনহে লাগিছে। বাপৰে, কেনেকুৱা ধৰণৰ? মই ক'লৈ আহিলোঁ? মই ঘৰলৈ যাম। আৰে, মই এতিয়া কেনেকৈ ঘৰলৈ ঘূৰি যাওঁ? বৰ মায়াবী জেগা দেই। এয়া ভবাই নাছিলোঁ আইনাখনে মোক এনেকৈ টানি ল'ব বুলি। কালি দেউতাই আনি দিছিলেহে। আৰে, বহিবলৈও বেছ আৰাম, কিন্তু এনেকুৱা চকী যে আমি কেতিয়াও দেখাই নাই। আমাৰ গাঁৱততো কাৰো ঘৰতে নাই এনেকুৱা চকী। মই ৰাজমহলত আহিলোঁ নেকি বাৰু? নিজকে যেন কিবা ৰাণীহে অনুভৱ হৈছে। আগলৈ যাবলৈও অকণমান ভয় ভয় লাগিছে, কিন্তু আগৰ পৰা চাই আহোঁগৈ, তেতিয়াহে গম পাম, যিহেতু দুৱাৰখন খোলাই আছে। আমাৰ মামুনো গৈছিলে নেকি বাৰু? নাই, কালি ৰাতি ভাত দিব ওলোৱাৰ পৰাই নাহে তাই। সেই গাখীৰ বিক্ৰী কৰি আহি সন্ধিয়া সোমাইছিলেহি, বহুত আন্ধাৰ হৈছিলে। জানো পাই, তাকে বিচাৰি আছোঁ। এনেকৈতো বিচাৰি নাপালে আকৌ থানালৈ যাব লাগিব। ঠিক আছে বাৰু, ৰাখক। শুনিছা, আমি অতি সোনকালে এই থানালৈ যাব লাগিব বুজিছা। কিবা এটা হ'ল চাগে, কেনেকৈ নাইকিয়া হ'ব? আমাৰ ছোৱালীটো কেতিয়াও ইমান বেয়া নহয় যে ঘৰৰ পৰা নিজে নিজে নাইকিয়া হ'ব। ব'লক সোনকালে যাওঁ। সকলো দেখোন আইনাৰে ৰুম। আইনাৰ পৰা ওলাই আহিছিলোঁ, গোটেই ৰাজপ্ৰাসাদ নিচিনা। আকৌ এতিয়া ৰুমবিলাকো বাহিৰলৈ আহিলে এনেকুৱা ধৰণৰ দেখোন। কিমান যে ধুনীয়া দেই। এনেকুৱা ঘৰত থাকিবলৈ পালে দেখোন বৰ ভাল লাগিব। আমাৰ গাঁৱত কিয় এনেকুৱা ঘৰ নাই বাৰু? ইয়াতো বহি দেখোন ভালেই লাগিছে, কিন্তু বহি থাকিলে জানো হ'ব? আগলৈ দেখিছোঁ আৰু ৰুম আছে, চাই আহোঁচোন কি আছে। আকৌ বাহিৰলৈও গৈ চাম, বাহিৰৰ পৰিৱেশ যথেষ্ট সুন্দৰ। আইনাৰ পাকঘৰো যে আইনাৰ ধৰণৰ থাকিব পাৰে, আজিহে বুজি পালোঁ পাই। কি অদ্ভুত! এইখন দেখোন এখন বেলেগ চহৰ। আইনাৰ পৰা ওলাই আহিলোঁ কাৰণে এই দুনিয়াখন দেখোন গোটেই আইনাৰ, সকলো আইনাৰ। অকণমান ভয়ো লাগিছে, ভয় নলগা নহয়। তথাপিও বাহিৰলৈ এবাৰ গৈ চাওঁ। ইয়াত এই ঘৰটোত দেখোন কোনোৱে মানুহ নাথাকে, কিন্তু বাহিৰলৈ গ'লে কিবা হয় এতিয়া। কিন্তু যাওঁ লাগিছে, যিহেতু পৰিৱেশটো ইমানেই ধুনীয়া। আইনাৰ ঘৰত যদি মই প্ৰৱেশ কৰিলোঁ আইনাখনৰ পৰা, এতিয়া বাহিৰলৈ আহিও ঘৰটো সমূলিয়ে দেখোন আইনাৰে বনোৱা। বাপৰে, এনেকুৱা আইনাৰ ঘৰ মই দেখাই নাই কেতিয়াও। ইমান অদ্ভুত। ঘৰতকৈ গাঁৱতকৈ দেখোন ইয়াতেই ভাল লাগিছে। ইমান ধুনীয়া আইনাৰ ঘৰ। তুমি আইনাৰ দেশৰ ৰাণী হয়। এইফালে চাওঁচোন, এইফালে চাওঁ মুখখন। মই ভাবিছিলোঁ আইনাখনেদি মইহে আহিছোঁ। তুমি কোন হয়? আৰু ইয়াত
মইতো বাৰু আইনাখনৰ ফালৰ পৰাহে আহিলোঁ, মই জনাও নাছিলোঁ মোৰ লগত এনেকুৱা হ'ব বুলি। এতিয়া মই কেনেকৈ আকৌ উভতি যাম সেই বাটহে মই বিচাৰি পোৱা নাই। সেই আইনাৰ দেশৰ ৰাণী, তোমাক প্ৰণাম। কিমান যুগৰ পাছত যে তোমাক লগ পাইছোঁ। তুমি আমাক উদ্ধাৰ কৰা। মানুহসকল সকলোৱে তৰ্পি আছে, জীৱ জন্তুৰূপে যুগ যুগ কটাইছে। আমাক উদ্ধাৰ কৰা ৰাণী। মই বুজি পোৱা নাই, মোক তুমি প্ৰণাম জনাইছা আৰু মই আইনাৰ দেশৰ ৰাণী, এয়া কেনেকৈ সম্ভৱ? আৰু তুমি কোন হয় মই একো ধৰিব পৰা নাই। আৰু কোন জীৱ জন্তু হৈ আছে মানুহ, মানে মই একো বুজাই নাই। আইনাৰ দেশৰ ৰাণী, তোমাৰ মনত নাথাকিবও, মই আইনা দেশৰ ইয়াৰ ৰক্ষক আছিলোঁ, কিন্তু তুমি আছিলা ৰাণী। আৰু তোমাৰ হয়তো মনত নাই, এটা ঋষিমুনি আহি আমাক সকলোকে অভিশাপ দি থৈ গৈছিলে। তুমি মাত্ৰ মুকুটটো পিন্ধিবলৈহে বাকী আছিলে। তুমি মুকুটটো পিন্ধা হ'লে এই আইনা দেশখন চিৰ জীৱনৰ কাৰণে, যুগৰ যুগৰ কাৰণে অমৰ হৈ গ'লহেঁতেন। আমাৰ মাত্ৰ এতিয়া জীয়াই থাকিবলৈ এবছৰহে আছে। তুমি জানানে, আমি সকলো অমৰ হ'বলৈ লৈছিলোঁ। তোমাকো মাৰি পেলালে আৰু তোমাৰ পুনৰ জন্ম হ'ল, কিন্তু আমি একেটা যুগতেই সোমাই থাকিলোঁ। আৰু যিমানখিনি মানুহ আছিলে আইনাৰ দেশত, সকলো জীৱ জন্তুৰ ৰূপে গোটেই অৰণ্যত চৰি ফুৰে। মাত্ৰ মই ৰৈ গৈছিলোঁ, আৰু মই তেতিয়াৰে পৰাই গছৰ ফল মূল খাই তেনেকৈ জীয়াই আছোঁ। আমি যুগ যুগ ধৰি ৰৈছোঁ মাত্ৰ তোমাৰ বাবে। নাজানো কেনেকৈ কি ভগৱানে মিলালে, তুমিতো গুচি আহিলা, কিন্তু এইবাৰ তুমি মুকুট পিন্ধিহে যাবা, তেতিয়াহে আমি সকলো উদ্ধাৰ পাম। কি মই আইনাৰ দেশৰ ৰাণী আছিলোঁ? মোৰ পুনৰ জন্ম হৈছে? মোৰ যে সপোন দেখাৰ নিচিনাহে লাগিছে। আৰু কোনবোৰ মানুহ জীৱ জন্তু হিচাপে এতিয়া অৰণ্যত চৰি আছে, মই সেয়া চাবলৈ বিচাৰোঁ। আহা, মোৰ পিছে পিছে আহা, মই সকলোৰে মুখকেইখন দেখুৱাই দিম। গোটেইবিলাক মানুহ আছিলে, এতিয়া মাত্ৰ জীৱ জন্তু হিচাপে থাকে। মোৰ মনৰ মাক দেউতাক দেখোন ক'লে ওলাইছে ইমান পুৱাই পুৱাই। এই বিনীতা, কি ক'ম আৰু, এই আমাৰ মৌমন যে ৰাতিৰ পৰা ঘৰত নাই। এই গাখীৰ বিক্ৰী কৰিব গৈছিলে, তাৰ পাছতে আৰু তাই ঘৰত আহিলেও ভৰি হাত ধুলে, কিন্তু ভাতকেইটাই খাব নাপালে। ক'লৈ গ'ল, কেনি গ'ল, নে কোনোবাই লৈয়ে গ'ল, একো ধৰিবলৈ পৰা নাই। তাকে থানালৈ যাওঁ, খবৰ এটা কৰোঁগৈ বুলিহে এই যাবলৈ লৈছোঁ। ৰাতিৰ পৰাই নাই? ইচ মোৰ হ'লে বৰ ভয় লাগে দেই। এই ছোৱালীবিলাক চম্ভালি ৰাখিব, ক'ত বা যায়, কেনি যায়, কাৰ লগত বা গৈছে কেনেকৈ জানিব? বিনীতা, আমাৰ ছোৱালী তেনেকুৱা নহয়, তেনেকৈ নাভাবিবা। সঁচাকৈ দেখোন এই জীৱ জন্তু আটাইবিলাক কি তাৰমানে এই আইনা দেশৰে সদস্য আছিলে নেকি? ৰাণী, এই গোটেই জীৱ জন্তুবিলাক আটাইয়ে মানুহ হয়, কিন্তু সেই ঋষিমুনিৰ ৰাপৰ বাবে এনেকুৱা অৱস্থা হৈছে। তুমি মুকুট পিন্ধিবই লাগিব, নহ'লে তেওঁলোক কেতিয়াও মানুহ হ'বলৈ নোৱাৰে। তেওঁলোকৰ অৱস্থা দেখি বেয়া লাগিছে, মই মুকুট পিন্ধিম বাৰু। আইনা দেশৰ ৰাণী, এয়াই নহয়, আগলৈ আৰু আছে, ব'লা তোমাক দেখুৱাম। বৰ দুখ লাগে এনেকৈ দেখিলে। তেওঁলোকৰ কিমান ইচ্ছা আকাংক্ষা আছিলে, এতিয়া ঘাঁহ খাই খাই এনেকৈ বিচৰণ কৰিবলগীয়া হৈছে। চোৱাচোন কেনেকৈ তেওঁলোকে থাকে। টমটম, তুমি চিন্তা নকৰিবা, ব'লা মই মুকুট পিন্ধিমগৈ, আৰু তেওঁলোকো তেতিয়া চাগে মানুহ হৈ পৰিব। তেওঁলোকক মই সোনকালে মুক্তি দিবলৈ বিচাৰোঁ। সঁচাকৈ তুমি মুকুট পিন্ধিবা? ব'লা সোনকালে যাওঁ, বেগেতে যাওঁ। সোনকালে সিহঁতক মানুহ কৰি তুলিবলৈ পাৰিলে মোৰ বহুত ভাল লাগিব, যিহেতু মই বহুত যুগৰ আগৰে পৰাই এই আইনা দেশৰ ৰক্ষক হিচাপে কাম কৰি আছোঁ। তোমাক এই মুকুটটো পিন্ধালেহে তেওঁলোকে আকৌ মানুহৰ জন্ম ল'বলৈ পাৰিব, লগালগ আগৰ ৰূপলৈ ঘূৰি আহিব। সেইকাৰণে তোমাক এই মুকুটটো পিন্ধোৱা বহুত জৰুৰী হৈ পৰিছে। তোমাৰ হয়তো মনত নাই, তুমি যে আইনাৰ দেশৰ ৰাণী আছিলা। দিয়া, তোমাক মই পিন্ধাই দিওঁ। এতিয়া তুমি যেনেকৈ আহিছিলা তেনেকৈ তুমি আইনাখনেৰে ঘূৰি যাবলৈ পাৰিবা। এতিয়ালৈকে নিশ্চয় অৰণ্যত সকলো জীৱ জন্তু মানুহলৈ ৰূপান্তৰিত হৈ গ'ল। যোৱা, তেওঁলোকে বহুত ভাল পাব। ধন্যবাদ টমটম, তোমাক লগ পাই ভাল লাগিল। মোৰ যে জীৱনৰ এনেকুৱা এটা উদ্দেশ্য আছে বুলিও মই ভবা নাছিলোঁ। সঁচাকৈয়ে আমাৰ জীৱনত কি কি ঘটিত হৈ থাকে একো ধৰিবই নোৱাৰোঁ। আৰু অতীতত মই কি কৰি আহিছিলোঁ সেয়াও মোৰ মনত নাই, তুমি কোৱাতহে মই ধৰিবলৈ পাৰিছোঁ। বাৰু, মই এতিয়া গৈ থাকোঁ। মোৰ চাগে মা দেউতাই বৰ চিন্তা কৰি আছে মোৰ কথা। শুনিছে, আমাৰ মা মুনুও চাগে আৰু কেতিয়াও ঘূৰি নাহে। তাইৰ সকলো বস্তুবোৰ দেখি মই বৰ দুখ পাইছোঁ মনত। বিচনাখন, আইনাখন যি সদায় তাই চাই থাকে, বহুত বেয়া লাগিছে মনটো। হঠাতে এনেকৈ নাইকিয়া হৈ দিব বুলি ভবাই নাছিলোঁ। তাইতো বেয়া ছোৱালীও নাছিল, গাঁৱত যে ইমান বেয়াকৈ উলিয়াই দিছে তাইৰ কথা মোৰ বিশ্বাস আছে। তাই কেতিয়াও এনেকুৱা বেয়া কাম নকৰে, কিন্তু তাই ক'লৈ গ'ল? কোনোবাই এই কিডনেপহে কৰিলে নে কিয়ে নে ভাবিয়ে পোৱা নাই একো। পুলিচত দিলেও দেখোন একো সংসূত্ৰ ওলাবলৈ পৰা নাই। কি যে কৰা যায়, বহুত দুখ পাইছোঁ। না খাই শান্তি পাইছোঁ নে শুই শান্তি পাইছোঁ। হে ভগৱান, আমাৰ মা মুনু ঘূৰাই দিয়া, য'তে আছে ঘূৰাই অনা। মা দেউতা, তোমালোকে একো চিন্তা নকৰিবা। মই বহুত ডাঙৰ কামেই কৰি আহিছোঁ।
এই আইনাখনৰ পৰা যে মই ওলাই আহিলোঁ তোমালোকে অকণমানো ভয় নাখাবা। এই আইনাখন যাদুকৰী হয়। দেউতাই য'ৰ পৰা আনিছিলে আইনাখন, এতিয়া এই আইনাখন আমি তাতে গৈ থৈ আহিব লাগিব, নহ'লে বা গছৰ গুৰিত থৈ আহিলে হ'ব। এই আইনাৰ দেশৰ ৰাণী আছিলোঁ মই আগৰ জন্মত। সেই তাকে আইনাৰ দেশখনক মই উদ্ধাৰ কৰি থৈ আহিলোঁ। তেওঁলোকে বৰ বেয়াকৈ ভুগি আছিলে। তেওঁলোকক উদ্ধাৰ কৰিহে মই এতিয়া সেইকাৰণে ঘূৰি আহিবলৈ পাৰিছোঁ। আজিৰ পৰাই আইনাখনৰ আমাৰ কেতিয়াও প্ৰয়োজন নহয়। মা দেউতা তোমালোকে ভয় খাব নালাগে, এইবিলাক সকলো হ'বলগীয়াই আছিলে। আজিৰ পৰা আমি আকৌ আগৰ নিচিনাই ভালকৈ থাকিবলৈ পাৰিম, মাত্ৰ আইনাখন আমি এৰুৱাই দিব লাগিব। ইমান বিচাৰি ফুৰিছিলোঁ, তই কেনেকুৱা যাদু কৰি আইনা দেশত গৈছিলিনো? হ'ল আৰু দে, আহিলি ঘূৰি, এইবাৰ বাৰু ক'তো নাযাবি দেই, এনেকৈ থাকিবি, বৰ চিন্তা হৈছিলে। নাযাওঁ মা, চিন্তা কৰিব নালাগে। মই যে আইনাৰ দেশৰ ৰাণী আছিলোঁ, সেয়া মই গম পাই ভাল লাগিছে। তেন্তে ৰাইজসকল, আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল পালে, দেন লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু আৱাৰ ইউটিউব চেনেল আছামিজ 3D10। বাই বাই।